ৰাস মানে আচলতে মাজুলী আধ্যাত্মিকতাৰ যি মহোৎসৱ হয় ৰাসৰ মাজুলী বুলি ক'লে ৰাস বুলি ক'লে মাজুলীয়ে মই প্ৰথম মনলৈ আহে আৰু যিহেতু সকলোকে এতিয়া চাৰিওফালে দুখে চানি ধৰি আছে আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত নাই আমি উৎসৱমুখী পৰিৱেশ সৃষ্টি কৰিছোঁ ইয়াত মই বহুত মানে দেখিছোঁ মানুহখিনি বা সমিতিৰ ল'ৰাখিনি হওক সকলোৱে সেই আগৰ যি স্ফূৰ্তি আছিল বা সেই উৎসাহ আছিল এতিয়া নাই তথাপিও আমাৰ সকলোৰে এইটো নিয়ম ৰাসটো কৰিব আমি প্ৰত্যেক বছৰে কৰোঁৱেই আৰু এটা ভাল লাগিছে মাজুলীবাসী ৰাইজে গোটেই ৰাস মহোৎসৱ এইবাৰ জুবিন দাৰ নামত উৎসৰ্গা কৰিছে তাৰ বাবে মাজুলীবাসী বহুত বহুত ধন্যবাদ আৰু মোৰ সৌভাগ্য ঘটিল নামনি মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘৰ এই ৰাসৰ পবিত্ৰ মঞ্চত সামান্য এটি ভাও কৰা মোৰ সুবিধা মিলিলে ঈশ্বৰে সহায় কৰিলে আৰু এই সমিতিৰ সমূহ বিষয়ববীয়া মোৰ লগত আছেই আৰু বিৰাট ভাল লাগিল আৰু মাজুলী আহিবলৈ এনেও ভাল পাওঁ আৰু জুবিন দাৰ প্ৰিয় জেগা আছিল মাজুলী বাৰে বাৰে জুবিন দা কৰিয়ে থাকে আৰু মাজুলী আহিবলৈ পালে মানে বেলেগ কাম বন ক্ষতি কৰি হ'লে মাজুলী আহোঁ খালি সেয়া আগৰ নিচিনা উৎসাহ বা ফূৰ্তিটো নাই তথাপিও ৰাইজৰ সহযোগত আৰু সমিতিয়ে ইমান ধুনীয়াকৈ আয়োজন কৰিছে বহুত বহুত ধন্যবাদ অসমবাসী ৰাইজৰ ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজৰ মোৰ সেৱাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ন্যায় প্ৰক্ৰিয়াটো মানে কথা হ'ল যে মই এনেকৈ ভাবোঁ যে জুবিন দাই ন্যায় পাবই আৰু জুবিন দা এতিয়া আমি সকলোৱে দেখিছোঁ যেতিয়া জুবিন দা জীয়াই আছে তেতিয়া আমি আচলতে অনুভৱ কৰিব পৰা নাছিলোঁ আৰু সেইটো সকলোৱে ওচৰত থাকিলে ভগৱানে কেতিয়াও অনুভৱ কৰিব নোৱাৰে বিভিন্নজন আমাৰ উদাহৰণ আছে যেতিয়া জুবিন দা যোৱাৰ পিছত এতিয়া জুবিন দা এটা গান প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে আৰু তেখেতৰ অভাৱ বাৰুকৈ আমি অনুভৱ কৰিছোঁ আৰু এই মঞ্চত প্ৰত্যেকখন মঞ্চত মই কৈছোঁ মাজুলী ৰাস তেখেতৰ নামত উৎসৰ্গা কৰিছে কিমান মহান হ'ব লাগিছিল আৰু তেখেতে মই আগতেও কৈছোঁ তেখেতে এটা বয়সত যেতিয়া জুবিন দাই সকলো মানুহ শুইছিল জুবিন দা উজাগৰে থাকি পেলাই গান সৃষ্টি কৰিছিল আজি জুবিন দা শুই আছে কিন্তু সকলো উজাগৰে আছে আৰু জুবিন দা জুবিন দা আমাৰ মাজত সদায় থাকিব কায়িকভাৱে তেখেত নাই কিন্তু জুবিন দাৰ সেই সাহস জুবিন দাৰ সেই সাহস আমাৰ লগত সদায় থাকিব আৰু তেখেত আমাৰ অনুপ্ৰেৰণা আৰু জুবিন দা সদায় অমৰ আৰু জুবিন দাই ন্যায় পাবই মানে তেখেত নিজে ভগৱান তেখেতে ন্যায় পাবই আৰু আমি ন্যায়ৰ ওপৰত সম্পূৰ্ণ আমাৰ আস্থা আছে আৰু আমি এই সুযোগতে চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতে যিমান পাৰে সোনকালে আমাৰ জুবিন দাদাৰ ন্যায়টো আমাক লাগে প্ৰকৃততে হৈছিল কি আৰু ইয়াত কোন কোন আছিল আমি জানো এতিয়াতো আমি 17 ডিচেম্বৰ বুলি গম পাইছোঁ আৰু এতিয়াতো মুখ্যমন্ত্ৰী মহোদয় আকৌ আগুৱাইছে 8 ডিচেম্বৰ বুলি কৈছে গতিকে আমি সকলোৱে মানে বাট চাই আছোঁ দাদাৰ ন্যায় হ'ব আৰু দাদাই ন্যায় পাওক দাদা আমাৰ মাজত অমৰ হৈ থাকক জুবিন দা সাহস হৈ থাকক আচলতে 2025টো অভিশপ্ত 2025টো অভিশপ্ত যিজন বাঁহীৰ যোগেদি দীপক সমাদেৱে অসমক ৰাষ্ট্ৰীয় পৰ্যায়লৈকে চিনাকি কৰাই দিছিল সেই দীপক সমাদেৱ আজি আমাৰ মাজত নাই আৰু দীপক দাক মই বহুত বেছি নাপালোঁ দীপক দাক লগ পাইছিলোঁ বিৰাট মানে সহায় কৰা মনোভাৱৰ এগৰাকী শিল্পী আছিল তেখেত বহুত কষ্ট কৰিছিল আৰু তেখেত আমাৰ মাজত নাই কথাটো মানে অশান্তি লাগিছে কিছুমান কথা অশান্তি 2025 বৰ্ষতো ইমান অভিশপ্ত হ'ব লাগে নে আমাৰ মাজৰ পৰা ইমান কেইজন শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে গতিকে এই সুযোগতে দীপক দাৰ আত্মাৰ চিৰশান্তি লাভ কৰক আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত